আৱাসী আৰু ৰাইজক মৰম জনাইছোঁ। যিখিনি আমি ইয়াতে আছোঁ সকলোৱে মিলি আমাৰ বিহু অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ, কিন্তু এইবাৰ আমাৰ সকলোৰে সেই আগৰ সেই উৎসাহটো নাই, কাৰণ জুবিন দা আমাৰ মাজত নাই। গতিকে জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনাই আজি আনুষ্ঠানিকতা ৰক্ষা কৰি আমি এই বিহু অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আৰু কি ক'ম, বিশেষ ক'ব ভালো লগা নাই, মনো যোৱা নাই, কাৰণ আমাৰ সকলোৰে হৃদয় ভাৰাক্ৰান্ত হৈ আছে, কাৰণ জুবিন দা আমাৰ মাজত নাই। তথাপিও আমি আনুষ্ঠানিকতা ৰক্ষা কৰি আজি থুলমূলকৈ আমাৰ এই মায়াবিনী ৰাতিৰ বুকুত বসন্ত উৎসৱটি আমি থুলমূলকৈ অনুষ্ঠিত কৰিলোঁ। এইখিনিতে মই কওঁ, আমাৰ অঞ্চলটো ইমান ধুনীয়াকৈ ৰূপায়িত কৰিছে সকলো ভজন এনজেমৰ আৱাসিক আৰু আমাৰ ৰাইজে আমাক যিখিনি উদ্দীপনা জনাইছে ভাল লাগিল। এনেকৈ আমি আগলৈকে যাতে আগবাঢ়ি যাওঁ। এইবাৰ আমি বিশেষ আমি ভালকৈ কৰিব পৰা নাই, হিয়াৰ আমতো আমাৰ জুবিন দা আমাৰ মাজত নাই, তথাপি আমাৰ হিয়াত আছে। তথাপি তেওঁক স্মৰণ কৰি আমি আজি মায়াবিনী ৰাতি বসন্ত উৎসৱ আয়োজন কৰিছোঁ। আগলৈকে আমি তেখেতৰ মৰম চেনেহ লৈ আমি আগবাঢ়ি যাম। জুবিন দা য'তে আছে তাতে ভালে থাকক, আমাক আশীৰ্বাদ কৰক। আমাৰ ভজন এনজেমৰ সকলো আৱাসীকক যাতে ভালে কুশলে ৰাখে, তেওঁৰ মৰম চেনেহ লৈ আমি আগবাঢ়ি যাম। সেই কামনাৰে আমি আজি মায়াবিনী ৰাতিৰ বুকুত বহাগৰ এনিকা আমি প্ৰস্তুত কৰিছোঁ। ধন্যবাদ।